নমস্কাৰ যিসকল শাস্ত্ৰীয় পলিটেকনিক 2025 চনত এডমিশ্যন ল'ম বুলি ভাবিছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুতো দেখিবলৈ পোৱা যায় যে এডমিশ্যন তেওঁলোকৰ মানে কনফাৰ্ম হয় সকলোখিনি হৈ যায় তেওঁলোকৰ চিটো পাই যায় কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ত তেওঁলোকৰ ডকুমেণ্ট নথকাৰ কাৰণে তেওঁলোকৰ এপ্লিকেশ্যনবোৰ কি হয় ৰিজেক্ট হৈ যায় বহুতৰ পেণ্ডিঙত পৰি যায় তো আপোনালোকে যদি এডমিশ্যন ল'ম বুলি ভাবিছে 2025 চনত ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং তো তেনেহ'লে আপোনালোকে আগতীয়াকৈ কি আপোনালোকৰ ডকুমেণ্ট আগতীয়াকৈ প্ৰিপাৰেশ্যন কৰি ৰাখিব লাগিব সেইখিনি আপোনালোকক জনাম অৰ্থাৎ আপোনালোকৰ ডকুমেণ্টছ ৰিকুৱায়াৰ্ডৰ যিখিনি লিষ্ট আছে কি ডকুমেণ্ট আছে তাত গোটেইখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'ত তো ভিডিঅ'টো আপোনালোকে যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো একটা লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো প্ৰথমতে আপোনালোকে সেই লিষ্টখন চাব লাগিব যে আপোনালোকৰ বাবে কি ডকুমেণ্ট আপোনালোকে তাতে বিচাৰিছে তো ইয়াতে আপোনালোকে চাব পাৰিব যে ডকুমেণ্ট কি আছে প্ৰথমে দিয়া আছে আপোনালোকে এজ প্ৰুফ হিচাপে আপোনালোকে HSLCৰ আপোনালোকে কি হ'ব লাগিব এডমিট হ'ব লাগিব আৰু যদি আপোনালোকে HS আপোনালোকে দিয়া নহয় হয়তো এইটো ইকুইভেলেণ্ট কোনো এক্সাম দিছিল তেনেহ'লে আপোনালোকে সেই এক্সামৰ কি লাগিব এডমিট কাৰ্ড লাগিব এজ এজ প্ৰুফ হিচাপে তো ইয়াৰ পিছত আপোনালোকে দি আছে যে আপোনালোকে কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপোনালোকে কোৱালিফিকেশ্যন চাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব তো কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ পিছত আপোনালোকে আৰু বিচাৰিছে আপোনালোকৰ চাৰ্টিফিকেট লাগিব অৰ্থাৎ আপোনালোকে কোৱালিফিকেশ্যনত আপোনালোকে আপোনাৰ এক্সাম যিটো আছে সেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুয়োটা লাগিব ইয়াৰ পিছত বিচাৰিছে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC এইটো খুবেই মেণ্ডেটৰী হয় এইটো নহ'লে বহুতৰ এপ্লিকেশ্যনতো ৰিজেক্ট হ'ব পাৰে তো আপোনালোকে ইয়াৰ বাবে আপোনালোকে PRCটো যদি আপোনাৰ নাই আপোনালোকে এতিয়া অনলাইন এপ্লাই কৰিব পাৰিব আপোনালোকে হয়তো 100 টকা নাইবা 150 টকা এটা আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকে খৰচ কৰি আপোনালোকে কি কৰিব লাগিব এই PRCটো উলাই ল'ব পাৰে আপোনালোকে অনলাইন এপ্লাই কৰিলে আপোনালোকে এইটো অনলাইনতে আপোনালোকে বনাব পাৰিব তো আপোনালোকে এইটোৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব পাৰে যে কেনেকৈ আপোনালোকে এইটো PRCটো বনোৱা হয় এইখিনি আছিল আপোনালোকৰ জেনেৰেল মানে কমন সকলোৰে বাবে তো ইয়াৰ উপৰি আৰু কিছুমান ডকুমেণ্ট লাগে সেইখিনি মই ভিডিঅ'ৰ শেষত জনাম যিটো সকলো কেণ্ডিডেটৰ বাবেই লাগিব সকলো মানে ইনষ্টিটিউট নাইবা কলেজতেই লাগিব সেইখিনি মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাম যে কলেজৰ ফালৰ পৰা মানে যিখিনি ডকুমেণ্ট বিচাৰে সেইখিনি লিষ্ট আছে আপোনাৰ মোৰ লগত মই আপোনাৰ ভিডিঅ'ৰ শেষত আপোনাক সেইটো জনাম তো ইয়াৰ পিছত আপোনাক জনাব বিচাৰিছোঁ যে আপোনালোকে যেটো ৰিজাৰ্ভেশ্যন আছে এই ৰিজাৰ্ভেশ্যনৰ বাবে আপোনালোকে কি লাগিব ইয়াতে চাওক যিসকলে SC ST PSTH তেওঁলোকৰ বাবে কাষ্ট সাৰ্টিফিকেট OBC MOBC তাৰপিছত TG LC XTG LC কোচ ৰাজবংশী টাই আহোম মৰাণ কমিউনিটি এইবিলাকে যদি আছে তেনেহ'লে আপোনাক কি লাগিব NCL লাগিব আপোনাক NCLটো এতে উলিয়াব লাগিব যদি NCL নাথাকে তেনেহ'লে কিন্তু মনত ৰাখিব আপোনালোকৰ এপ্লিকেশ্যনটো মানে ৰিজেক্ট হোৱাৰ আপোনালোকে 90% আপোনালোকৰ চান্স থাকে আপোনালোকে ৰিজেক্ট হ'ব তো আপোনালোকে এইটো এতিয়া আপোনালোকে উলিয়াই ল'ব পাৰে যদি আপোনালোকে ভাবে যে এডমিশ্যন ল'ম তো ইয়াৰ পিছত দিয়া আছে যে গ্ৰেণ্ডছন নাইবা গ্ৰেণ্ড ডটাৰ যদি ফ্ৰীডম ফাইটাৰ হয় তেনেহ'লে আপোনালোকে সেইটো ফ্ৰীডম ফাইটাৰৰ আপোনালোকে চাৰ্টিফিকেট লাগিব ফ্ৰম ক'ৰ পৰা হ'ব লাগিব যে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকে হ'ব লাগিব ইয়াৰ পিছত দিয়া আছে যে ৰিলেশ্যনশ্বিপৰ কথা কোৱা হৈছে যে চনটাৰ লগত আপোনাৰ ৰিলেশ্যন আছে সেইটোৰ বাবে আপোনালোকে এটা কি লাগিব কনচাৰ্ণ লাগিব এইটো আপোনালোকৰ ডেপুটি কমিশ্যনাৰ DCৰ ফালৰ পৰা এইটো আপোনালোকে ল'লে হৈ যাব ইয়াৰ পিছত চনটাৰ যদি আপোনালোকে ৰিটায়াৰ্ড ডিফেন্সিভ পাৰ্চন হয় 6 নম্বৰত তেনেহ'লে আপোনালোকে কি কৰিব লাগিব এটা সাৰ্টিফিকেট ল'ব লাগিব ডাইৰেক্টৰ ৰাজ্য সৈনিক বোৰ্ড ইয়াৰ ফালৰ পৰা আপোনালোকে এটা সাৰ্টিফিকেট ল'ব লাগিব তেতিয়াহ'লে আপোনালোকে এইটো ভ্যালিড হ'ব আৰু আপোনালোকে এই কোটাত নাইবা এই ৰিজাৰ্ভেশ্যনত আপোনালোকে সিট পাই যাব তো নেক্সট কোৱা হৈছে যে স্পৰ্টছৰ কথা কোৱা হৈছে যে স্পৰ্টছৰ বাবে আপোনালোকে এইটো সাৰ্টিফিকেট লাগিব NCC কোটা এটাৰ কাৰণে আপোনালোকে সাৰ্টিফিকেট লাগিব ইয়াৰ পিছত দিয়া আছে যে চনটাৰ যদি চেন্ট্ৰেল গভৰ্ণমেণ্ট যদি আপোনাক এমপ্লয় হয় তেনেহ'লে আপোনাক কি লাগিব যে PRCটো মেণ্ডেটৰীটো সকলোৰে কাৰণে লাগিব আৰু লিখছে সাৰ্টিফিকেট ৰিগাৰ্ডিং দ্য ছাৰ্ভিচ অফ ফাদাৰ বা মাদাৰ ফ্ৰম দ্য কনচাৰ্ণ অথৰিটি আপোনালোকে যিটো অফিচৰ পৰা আপোনালোকে চাকৰি কৰে তাৰ কাৰণে এটা আপোনালোকে কি লাগিব এটা ডকুমেণ্ট লাগিব সেইটো আপোনালোকে এনেক্সাৰ এটা ফৰ্ম আছে এনেক্সাৰ 3 বুলি আছে তো এইটো মেক্সিমাম সকলোৰে নহয় দুই এজনৰ হয়তো তেনেকুৱা হয় যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰে তো তেওঁলোকৰ ক্ষেত্ৰতো এটা এনেক্সাৰ 3 এটা ফৰ্ম আছে সেইটো ফিল আপ কৰি তেওঁলোকে সিগনেচাৰ অৰ্থাৎ সিলমোহৰ মাৰি দিলে এইটো কিন্তু হৈ যাব তো নেক্সট আছে যে ডিজেবিলিটি অৰ্থাৎ PWD তো ইয়াৰ কাৰণে আপোনালোকে PWD যিটো আইডেণ্টি কাৰ্ড আছে ভ্যালিড সেই আইডেণ্টি কাৰ্ডটো থাকিব লাগিব ফৰ্ম ক'ৰ পৰা হ'ব লাগিব ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো মানে ইস্যু হ'ব লাগিব তেতিয়াহ'লে আপোনালোকে এইটো কি হ'ব একসেপ্ট হ'ব আৰু আপোনালোকে এই সিটটোত আপোনালোকে এই ৰিজাৰ্ভেশ্যনত আপোনালোকে এডমিশ্যন ল'ব পাৰে EWS কথা কৈছে EWS আপোনালোকে ভ্যালিড EWS সেইটোৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকি যাব টিউশ্যন ফিজ ৱেইভাৰ এইটো কাৰণে আপোনালোকে লাগিব আপোনালোকে ইনকাম সাৰ্টিফিকেট লাগিব ভ্যালিড ইনকাম সাৰ্টিফিকেট থাকিব লাগিব ইয়াৰ কাৰণে আপোনালোকে যদি ইনকাম থাকে তেনেহ'লে আপুনি টিউশ্যন ফিজ ৱেইভাৰত আপোনালোকে সোমাই যাব ইয়াত গ'লে আপোনালোকে অলপ পইচা আপোনালোকে ৰেহাই পাব হয়তো 500 টকা আপোনালোকে এটা ৰেহাই পাব বা ইয়াতকৈ বেছিও পাব পাৰে সেইটো যেতিয়া গাইডলাইন হ'ব তেতিয়া আমি এইটো ক্লিয়াৰ হ'ব পাৰিম
তো আপোনালোকে ইয়াৰ বাহিৰেও আৰু এটা ডকুমেণ্ট বিচাৰিছে যে TSLC কেণ্ডিডেট, অৰ্থাৎ TSLC যিসকল কেণ্ডিডেট আছে তেওঁলোকে TSLC চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট হ'ব লাগিব। আৰু ইছ্যু হ'ব লাগিব SCT আপোনালোকে এই বৰ্ডৰ ফালৰ পৰা আপোনালোকে এইটো ইছ্যু হ'ব লাগিব। তেতিয়াহ'লে আপোনালোকে ইয়াত যিটো ৰিজাৰ্ভেশ্যন থাকে এই ৰিজাৰ্ভেশ্যনত আপোনালোকে সোমাব পাৰিব। আৰু মই যিটো কথা কৈছিলোঁ যে কলেজৰ ফালৰ পৰা এটা লিষ্ট মানে এটা ৰিকুৱাৰ্ড লিষ্ট দিয়ে, তো সেইটো মই আপোনালোকক পিছত জনাম। এটা ভিডিঅ'ত তো গোটেইখিনি দেখুৱালে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো মই নেক্সট আৰু এটা ভিডিঅ' লৈ আহিম যিটো কলেজৰ ফালৰ পৰা ৰিকুৱাৰ্ড বিচাৰিছে, সেইখিনি ডকুমেণ্ট আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ' ভাল পালে লাইক কৰিব, চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।